এবাৰ সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে বটদ্ৰৱাত। হিন্দু মুছলমান এক হৈছে আৰু সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে, সমন্বয়ৰ উদাহৰণ দাঙি ধৰিছে। আমি জনাব বিচাৰিছোঁ যে সমন্বয়ৰ উদাহৰণ দাঙি ধৰিছে ঢিঙত সাতাম পুৰুষীয়া সম্প্ৰীতিৰ নিদৰ্শন দাঙি ধৰিছে। হিন্দু মুছলমানে মিলি নিজা নিজা প্ৰচেষ্টাৰে সত্ৰৰ ফুলনি বাগিচাক নতুন ৰূপত সজাই তোলাৰ প্ৰয়াস কৰিছে। নৰুৱা বালিসত্ৰত এনেদৰে কাম আৰম্ভ কৰিছে আৰু হিন্দু মুছলমানে এনেদৰে নিজা প্ৰচেষ্টাৰে কাম কৰি যোৱাক লৈ সকলোৱে প্ৰশংসাও কৰিছে আৰু সাতাম পুৰুষীয়া যি নিদৰ্শন দাঙি ধৰিছে সকলোৱে ধন্যবাদো জ্ঞাপন কৰিছে। এই সকল লোকক বিভিন্নজনে ধন্যবাদ জ্ঞাপন কৰিছে আৰু ঢিঙত এনেদৰে সাতাম পুৰুষীয়া কৃষ্টি সংস্কৃতিৰ জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে। বিজেপি ডুমডিয়া মণ্ডলৰ মাইনৰিটি মৰ্চা বিজেপি আৰু অভিযোগ মৰ্চা আছে তেখেতে আমি মিলাই এটা কাৰ্যসূচী হাতত লৈছিলোঁ যে এইখন থান আমাৰ পুৰণা থান, বহুত পুৰণা, বহুত মানে বেয়া অৱস্থাত আছিল। এতিয়া আমি চাফা অভিযান হাতত লৈ এইখিনি আমি চাফা অভিযান কৰিলোঁ আমাৰ কাৰ্যকৰ্তা লৈ ডুমডিয়া মণ্ডলৰ পৰা। আৰু কি কাৰ্যসূচী আপোনালোকে হাতত ল'ব এই যি পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ক্ষেত্ৰত? বিশেষকৈ আমাৰ এই যিখন গাৰ্ডেনখন আছে ফুলনিখন বাগিচা, মানে ফুল গছ নাই, অলপ বেলেগ গছ গছনি গজি গৈছে, এইখিনি চাফা কৰি আছোঁ। আৰু এই নৰুৱা বালিসত্ৰৰ যিখন থান আছে, আমি উঠি অহা প্ৰজন্মৰ ল'ৰাই আমি কিছুমান বস্তু দেখা পাইছোঁ যে যিখিনি বস্তু আছে কলা কৃষ্টি বা শংকৰদেৱৰ লগত জড়িত বহুত বস্তু আছে, গোটেই অসম কিয় গোটেই ভাৰতবৰ্ষতো এইবিলাক বস্তু নাই, কিন্তু সংৰক্ষণৰ বিষয়ে এটা প্ৰয়োজন হৈছে। বস্তুখিনি নষ্ট হৈ গৈ আছে, যাতে মুখ্যমন্ত্ৰী মহোদয়ে এইটো আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে তেওঁ এই সত্ৰখনো পৰিদৰ্শন কৰে আৰু চাই যায় আহি। আৰু আমাৰ ডিং সমষ্টিৰ পিছপৰা সমষ্টি আমাৰ মাননীয় মুখ্যমন্ত্ৰীক অনুৰোধ জনাওঁ যে এইখিনি ইয়াত আহি ভৰি দিয়ক, আমাৰ ডিং সমষ্টিৰ ৰাইজে আনন্দিত হ'ব, খুব আনন্দিত হ'ব। আৰু আজি যিখিনি কাম কৰিছে আপোনালোকে সম্পূৰ্ণ নিজাববীয়াকৈ কৰিছে, চৰকাৰৰ কোনো পুঁজি নাই? চৰকাৰৰ কোনো পুঁজি নাই, গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাওঁ যে ইয়াত আহি একবাৰ ভৰি দিয়ক, আমাৰ ৰাইজে আনন্দ পাব। এইটোৱে যে আমাৰ এই ডুমডুমীয়া বালিসত্ৰৰ বৃহত্তৰ এৰিয়াৰ মেৰুদণ্ডস্বৰূপ এই নৰুৱা থান, এই থানখন শংকৰদেৱৰ গুৰুজনা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানে জন্মস্থানৰ লগত জড়িত আৰু শংকৰদেৱ গুৰুজনাৰ বহুত ইয়াত তেওঁৰ আছে মানে কৰ্ম কৰি থৈ গৈছে, আগতে ইয়াতে ধৰ্মচৰ্চা কৰি গৈছে। গতিকে আমি আজি ভাবিছোঁ যে ইয়াত যিখন পাৰ্কখন আছে, পাৰ্কখনৰ তথৈবচ অৱস্থা, আমি আজি ভাৰতীয় জনতা পাৰ্টীৰ আমি যিসকল কৰ্মী, এই কৰ্মীসকল আহিছোঁ যে আমি এই পাৰ্কখন সুন্দৰকৈ দায়িত্ব লৈছোঁ, সুন্দৰকৈ বনাই দিম। আৰু লগতে যে আমি অসমৰ ভিতৰত ভাৰতৰ বিষয়ত আমি এটা চানেকি ধৰিব বিচাৰিছোঁ যে আমি হিন্দু মুছলিম সকলোৱে আমি একতাৰ জৰিয়তে, আমি এডাল বান্ধোনৰ জৰিয়তে যে আমি এতিয়াও জীয়াই আছোঁ আৰু আমি সকলোৱে ভাতৃত্ববোধেৰে আমি আজি এই নৰুৱা থানখনত আমি হিন্দু মুছলিম ধৰ্ম নিৰ্বিশেষে সকলোৱে আমি ইয়াত শ্ৰমদান কৰিছোঁ, ইয়াত বৃক্ষৰোপণ কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। আৰু আমি এই বৃক্ষৰোপণ কাৰ্যসূচীৰ দ্বাৰাই আমি অসমবাসীলৈ আহ্বান জনাওঁ যে অশুভ শক্তিবিলাক নিপাত হওক আৰু আমাৰ হিন্দু মুছলিম খ্ৰীষ্টান জৈন আমি সকলো ভাই হৈ আমি একতাৰ দোলেৰে বান্ধ খাই যাতে আমি অনাগত দিনবিলাকত থাকিব পাৰোঁ। আৰু সেই কামনাৰে আমি আজি এই নিদৰ্শন হিচাপে আমি প্ৰথম পদক্ষেপ হিচাপে আমি এই বৃক্ষৰোপণ কাৰ্যসূচী আমি আজি আৰম্ভ কৰিছোঁ। এইখিনি হ'ল আমাৰ ক'বলগীয়া। উন্নয়নৰ ক্ষেত্ৰত দেখা গৈছে যথেষ্ট পিছ পৰি আছে ইয়াৰ বহুখিনি জেগা। চৰকাৰক কি আহ্বান জনাব? চৰকাৰলৈ এইটোৱে আহ্বান যে আমাৰ চৰকাৰে যিখিনি ইয়াত অনুদান নিদিয়াকৈ থকা নাই, দিছে, কিন্তু আগৰ পুৰণা সমিতি আছিলে তেওঁলোকৰ সেই সমিতিত কোন আছিলে নাজানো, নতুনকৈ এখন সমিতি গঠন হৈছে আৰু ভাবিছোঁ এখন কাৰ্যক্ষম সমিতি গঠন হৈছে আৰু এই সমিতিৰ দ্বাৰাই যাতে আমাৰ এই থানখন যাতে এটা সুন্দৰ সৰ্বাংগীন সুন্দৰ ৰূপত যাতে আমাৰ অসমৰ ৰাইজে দেখিবলৈ পায়। আজি বৰদোৱা থানলৈ যেনেকৈ আজি পৰ্যটক আহিছে, এইখন থানলৈ যাতে পৰ্যটকৰ আগমন ঘটে, আমি সেই কামনাৰে আমি চৰকাৰ লগতে আমি সমিতিকো আমি আমাৰ মানে এই দলৰ ফালৰ পৰা বিনম্ৰ অনুৰোধ যাতে সৰ্বাংগীন সুন্দৰ ভাৱে এই অনুষ্ঠানটো গঢ় লৈ উঠক, সেইখিনি আমি কামনা কৰিছোঁ। চৰকাৰলৈ আহ্বান জনাইছোঁ। আজি ইয়াত যি ন্যূনতম এটা পুঁজি দিছে, এই পুঁজিয়ে যথেষ্ট নহয় আৰু যদি আমাৰ এই
ডুমডুমা বালিসত্ৰৰ মেৰুদণ্ডস্বৰূপ এই জেগাখিনিত যদি এটাই অনুষ্ঠান এই মহাপুৰুষৰ সৃষ্টি গুৰুজনাৰ সৃষ্টি এই নৰৱা সত্ৰখন গতিকে আমি ভাবোঁ যে চৰকাৰে সত্ৰখন সৰ্বাংগীন সুন্দৰ কৰি গঢ়ি দিয়ে এয়ে আমাৰ চৰকাৰলৈ অনুৰোধ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত